নিজৰ সন্তানক নমাই দিয়ে আৰু আজিকালি সেই পৰিৱেশটো দেখিবলৈ পাওঁ বেছিকৈ সন্তানে নিজৰ 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 পিতৃ মাতৃৰ সেই কথাখিনি আসলতে পালন কৰিবলৈ যাওঁতে কোনোবাখিনিত নিজৰ সপোনবোৰ বিসৰ্জন দিবলগীয়া হয় কোনো সন্তানে গৈ পিতৃ মাতৃক ক'ব নোৱাৰে যে মোৰ মন খুলি যে মই গান গাব বিচাৰিছিলোঁ মা মোক গান গাবলৈ দিয়া মই নাচিব বিচাৰিছিলোঁ মোক নাচিবলৈ দিয়া মই নাচনীহে হ'ম মই নৃত্যশিল্পীহে হ'ম কিন্তু পিতৃ মাতৃৰ কি থাকে যে নহয় ডক্টৰ হৈছে কাষৰ ঘৰৰ শৰ্মাৰ ল'ৰাটো বা শইকীয়ানীৰ জীয়েক গতিকে তেখেতৰ সৈতে মিলাই তেওঁলোকৰ সৈতে মিলাই আমি সেই কথাখিনি চাব লাগিব সেই পিতৃ মাতৃৰ সেই ধাৰণাটো পূৰাবলৈ যাওঁতে পিতৃ মাতৃৰ সপোন পূৰাবলৈ যাওঁতে শিক্ষাৰ্থীসকলে নিজৰ সপোনবোৰ ক'ৰবাত হেৰুৱাই পেলায় এইটো আটাইতকৈ আমাৰ সমাজত বেয়া লগা কথা আটাইতকৈ দুখ লগা কথা সেইবাবে এই কথাখিনি উনুকিয়ালোঁ আচলতে শিক্ষাৰ্থীসকলে প্ৰথমেই মই কোন মই কি কৰি আছোঁ মই কি কৰিবলৈ গৈ আছোঁ এই কথাকেইটা শিক্ষাৰ্থীৰ জীৱন সলাব পাৰে এগৰাকী বিশেষ ব্যক্তিয়ে কৈ থৈ গৈছিল আপোনালোকে কেতিয়াবা শিক্ষাৰ্থীসকলক সুধিছোঁ কেতিয়াবা বাৰু পঢ়া টেবুলত বহি ভাবি চাইছেনে যে মইতো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছোঁ ইয়াৰ পাছৰ পৰ্যায়ত মই কি কৰিম এই কথাখিনি আপোনালোকে নিশ্চয় কেতিয়াবা ভাবি পাইছে আপোনালোকৰ মনলৈ যদি দুমুজাত পৰিছে আপোনালোকৰ মনলৈ যদি প্ৰশ্ন অহা নাই তেন্তে সেই মই কোন মই কি কৰি আছোঁ মই কি কৰিবলৈ গৈ আছোঁ সেই কথা তিনিষাৰ আপোনালোকে এখন বগা কাগজত পঢ়া টেবুলৰ সন্মুখত আঁৰি থ'ব এইখিনিতে মই ক'ব বিচাৰিম যে আপোনালোকতকৈ মই অভিজ্ঞ নহয় আপোনালোকে যেনেকৈ শিকিছে পৰিৱেশৰ পৰা ব্যক্তিৰ পৰা অনুষ্ঠানৰ পৰা ঠিক তেনেকৈ সেই শিক্ষা আপোনালোকৰ সৈতে থাকি আপোনালোকৰ মাজতে শিকি আছোঁ খুব সীমিত জ্ঞান আপোনালোকক পৰামৰ্শ দিব পৰা শক্তি সামৰ্থ্য মোৰ একোৱেই নাই শিক্ষাৰ্থীসকলৰ অনুষ্ঠানলৈ আহিলে সদায় ভয় লাগে কোৱা হয় যে বাঁহ এডাল কুমলীয়া হৈ থাকোঁতে তাক ভাজ লগাব পাৰি বুঢ়া বা ভাজ লগাব নোৱাৰে গতিকে সি ফাটি যাব তে আপোনালোকক যদি কিবা এটা ভুলকৈ কৈ থৈ যাওঁ আপোনালোকক যদি কিবা এটা নিজৰ অভিজ্ঞতাৰে খুব আৱেগিকভাৱে কিবা এটা কৈ থৈ যাওঁ সেই কথাটোৱে যদি আপোনালোকৰ বিৰূপ প্ৰভাৱ পেলায় তেন্তে কিন্তু মোৰ বৰ ডাঙৰ ভুল হ'ব মোক কিন্তু সেইটো পাপে চুব গতিকে সীমিত জ্ঞান বুলি যে আৰম্ভণিতে কৈছোঁ অভিজ্ঞতাৰ দ্বাৰাহে আচলতে শিকি আছোঁ অনুষ্ঠানৰ পৰা শিকিছোঁ আপোনালোক সকলোৰে মাজত থাকি শিকিছোঁ যি শিকিছোঁ কিতাপৰ পৰা শিকিছোঁ এই যে কিতাপ বুলি কোনো গ্ৰন্থ কাগজ ইয়াৰ লগত সম্পৰ্কটো লাহে লাহে আমাৰ যিটো গ্ৰাহৰ হ'ব লাগিছিল সেয়া লাহে লাহে কমি আহিছে এতিয়া বিচাৰিলেই সততে আমি PDF এটা পাওঁ বিচাৰিলেই সততে আমি ইণ্টাৰনেটত সকলোখিনি কথা উপলব্ধ হৈ আমি পাওঁ পূৰ্বতে কি হৈছিল শিক্ষাগুৰুৰ পৰা কিবা এটা শিকিবলৈ শিক্ষাগুৰুগৰাকীৰ বাবে আমি অপেক্ষা কৰিবলগীয়া হৈছিল ছাৰ মোক এইটো শিকাই দিবচোন বাইদেউ মোক এইটো শিকাই দিবচোন এই কথাখিনি নজনাটো সুধিবলৈ তেওঁৰ পৰা আৰু কিছু জানিবলৈ আমি তেখেতক লগ কৰিব লগা হৈছিল কিন্তু এতিয়া কেনেকুৱা হৈছে যে ঘৰলৈ আহি মোবাইলটো লৈ ইণ্টাৰনেটত চাৰ্চ কৰাৰ লগে লগে গোটেই কথাখিনি আমি জানো এই কথাখিনি এই বিশ্বায়ন এই গ্ল'বেলাইজেশ্যন এই প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বহুখিনি আমাৰ ভাল কৰিছে কিন্তু বেয়া লাগে এইবাবে সি আমাৰ সম্পৰ্কও কিন্তু হেৰুৱাইছে এই যে শিক্ষাগুৰু এগৰাকী ৰাস্তাৰে গৈ থাকিলে ছাত্ৰ ছাত্ৰীসকলে আগতে চাইকেলৰ পৰা নামি দিছিল আমি নামি দিছিলোঁ আচাৰ্য আহিছে আচাৰ্য নমস্কাৰ দূৰতে কৈছিলোঁ বাছত যদি শিক্ষাগুৰুক দেখা পাওঁ লগে লগে চিটৰ পৰা উঠি দিছিলোঁ ছাৰ বহক বাইদেউ বহক কিন্তু আজিকালি হাই মেম হাই ছাৰ এই ধৰণে সম্বোধন কৰি পাৰ হৈ গুচি যায় বা শিক্ষাগুৰুৰ সৈতে সেই সম্পৰ্কটো আমাৰ কোনোবাখিনিত দুৰ্বল হৈ গৈছে এই বিদ্যালয়খনত আশা কৰিছোঁ তেনে এটা পৰিৱেশ কোনোদিন নাহক কাৰণ অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই সামাজিক মাধ্যমতে বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ মন্তব্য শুনিছোঁ গতিকে শিক্ষাগুৰুসকলৰ সেই মন্তব্যত এই কথাখিনি পাইছোঁ যে ইয়াত বোলে ইয়াত যিসকল ছাত্ৰী নিবাসত থাকে বা ছাত্ৰাবাসত থাকে তেখেতলোকৰ সৈতে শিক্ষাগুৰু সম্পৰ্ক পিতৃ মাতৃৰ দৰে কথাটো সঁচানে খুব মৰম কৰে যি কথা মাক ক'ব পাৰোঁ সেই কথা স্কুলৰ বাইদেউক ক'ব পাৰিছোঁ ইমান সৌভাগ্য আপোনালোকৰ ভাবকচোন যি কথা দেউতাকহে কেৱল ক'ব পাৰিছিলোঁ সেই কথা এইখন বিদ্যালয়ৰ এগৰাকী শিক্ষকক আমি ক'ব পাৰিছোঁ কিমান আমাৰ সৌভাগ্য ইমান সুন্দৰ এটা পৰিৱেশ ৰচনা কৰিছে শিক্ষাগুৰুৰ সৈতে ছাত্ৰ ছাত্ৰীৰ সেই সম্পৰ্ক সেই সদায় অটুট থকাটো বিচাৰোঁ বেয়া লাগে অসমৰ প্ৰেক্ষাপটত কিছুমান কথা আলোচনা কৰাৰ এতিয়া সময় আহি পৰিছে যদিও আমি সততে সমালোচনাবোৰ কৰি থাকোঁ আচলতে দুষ্কৃতিবোৰ আমি খুচৰি থাকোঁ এইবাবে যদিও আমি দুষ্কৃতিবোৰ খুচৰিলে কিজানি সেই সমস্যাবোৰ সমাধান হয়ে বা কাৰণ আজিৰ পৰা বহু বছৰ আগত বাঁহী আলোচনীৰ পাতত অসমীয়া জাতিৰ দুখ গুণ খুচৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক উপস্থাপন কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক উপস্থাপন কৰিছিল যাৰ জৰিয়তেহে আমি গুৰু আসনৰ পৰা অকণমান আঁতৰি নামঘৰৰ পৰা আঁতৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তথ্যভিত্তিক কিছু বিশ্লেষণ আমি পাইছিলোঁ কাৰণ সাহিত্যৰ জৰিয়তে তেখেতৰ আলোচনা হৈছিল অসমীয়া জাতিৰ দুখ গুণ খুচৰিছিল সেই মুহূৰ্তত তাৰ বাবে আমি বহুখিনি তথ্যভিত্তিক বিশ্লেষণ কৰাৰ বাবে ৰসৰাজগৰাকী সেইখিনি কৰাৰ বাবে আৰু তাৰ সমান্তৰালকৈ বহুকেইগৰাকী সাহিত্যিকে সেইখিনি কৰাৰ বাবে তথ্যভিত্তিক সেই বিশ্লেষণে আজি আমাক বহুখিনি কথা ভাবিবলৈ বাধ্য কৰায় হয় অসমীয়া জাতি এদিন এনেকুৱা আছিল আজি এনেকুৱা হৈছে এই কথাখিনি ভাবিবলৈ বাধ্য কৰায় গতিকে এই কথাটোৰ বাবে কৈছোঁ যে অকণমান আলোচনা এইবাবেই কৰিব বিচাৰিছোঁ অকণমান দুখ গুণবোৰ আমাৰ নিজে আমি চালি জাৰি চোৱাটো খুব জৰুৰী আজি যদি শিক্ষাৰ্থী এগৰাকী এইটো সঁচা কথা শিক্ষাৰ্থী এগৰাকীক যদি বিদ্যালয়ৰ এগৰাকী শিক্ষকে এচাত মাৰে সেই ছাত্ৰগৰাকীয়ে গৈ ঘৰত ক'ব
যে মোক আজি ছাৰে মাৰিলে, মোক আজি বাইদেৱে মাৰিলে, তাৰ পাছত পিতৃ মাতৃয়ে কি কৰিব? একাংশ দেই, একাংশ শব্দটো কৈছো, কিন্তু একাংশই কি কৰিব? পিছদিনা স্কুললৈ আহিব কমপ্লেইন কৰিবলৈ, অৰ্থাৎ তেওঁৰ সন্তানক কিয় মাৰিলে এই কথাখিনি সুধিবলৈ আহিব, আৰু সুধি এটা কথাই ক'ব, মোৰ ল'ৰাক মোৰ ছোৱালীক শাসন কৰিবলৈ আপুনি কোন? অসমত যিদিনাই মোৰ ল'ৰাক মোৰ ছোৱালীক শাসন কৰিবলৈ আপুনি কোন এই কথাষাৰৰ জন্ম হ'ল, তেতিয়াৰ পৰাই চাব লাহে লাহে ল'ৰা ছোৱালীৰ নৈতিক স্খলন ঘটিবলৈ ধৰিলে। আপুনি আপোনাৰ সন্তানক সজাত ভৰাই ভাতও কৰিব নালাগে, আপুনি আপোনাৰ সন্তানক অকণমান উৰিবলৈও দিব লাগিব। তেওঁ কিমান দূৰ উৰিব পাৰে সেয়া আপুনিও চাওক আপোনাৰ চকুৰ আগত। কিন্তু সন্তানক ৰাজকুমাৰ সজাবলৈ গৈ, ৰাজকুমাৰী সজাবলৈ গৈ লাভ নাই। কোনোবা দিনা পাখি কাটি থলককে মাটিত সৰি পৰিবনে তেনে সন্তান? মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা পিতৃ মাতৃৰ উপাৰ্জনেৰে সেই দিশে তেনেকৈ বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে, বহু ছাত্ৰ ছাত্ৰী আছে। তাৰ মানে এনেকুৱা নহয় যে কেৱল দৰিদ্ৰ বিদ্যালয়ৰ দৰিদ্ৰ একাংশ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়েহে যে সুখ্যাতিৰে উত্তীৰ্ণ হয়। এই যে মেট্ৰিকৰ ৰিজাল্ট দিয়া দিনটো যে আমি সেইসকলক বেছিকৈ গুৰুত্ব দিওঁ, এই কথাখিনি প্ৰসংগটোত ক'ব বিচাৰিছোঁ। তাৰ মানে সেয়া নহয়, এয়াও হয় যে আৰ্থিকভাৱে খুব সচ্ছল, আৰ্থিকভাৱে খুব সুন্দৰ এটা পৰিয়ালৰ লোকেও বা সেই পৰিয়ালটোৰ পৰা অহা শিক্ষাৰ্থীও খুব সুন্দৰ ৰিজাল্ট কৰিব বা উত্তীৰ্ণ হ'ব। এই কথাখিনি সম্পূৰ্ণ ভৰসা কৰে ছাত্ৰগৰাকীৰ ওপৰত, ছাত্ৰগৰাকীৰ সুখ্যাতি, ছাত্ৰগৰাকীৰ শিক্ষাগত অৰ্হতা, ছাত্ৰগৰাকীৰ জ্ঞান গৰিমা, ছাত্ৰগৰাকী কেনেকৈ আহৰণ কৰিছে, তেওঁ কি পঢ়িছে, কি লিখিছে, সেইখিনিৰ ওপৰতহে কৰিব। গতিকে সেইগৰাকী ছাত্ৰক লৈ, সেইগৰাকী সন্তানক লৈ আপুনি মই গৌৰৱ কৰি বৰ বেছি তেখেতক এনেধৰণৰ কৰি যে তুমি এইটো সৰ্বোচ্চ পালা, তুমি ষ্টেণ্ড কৰিলা, তুমি এতিয়া সৰ্বোচ্চ, অসমৰ ভিতৰত তুমি এবাৰ ষ্টেণ্ড কৰিছা, তোমাৰ আৰু কৰিব লগা নাই, এই ধৰণৰ মনোভাৱ কিন্তু মনত সোমোৱাই দিব নালাগিব। কাম কৰিবলগীয়া আমাৰ বহু আছে, কাৰণ ভালৰ শেষ নাই। আনুষ্ঠানিক শিক্ষাৰ দুটা বিশেষ উদ্দেশ্য, এটা পুৰস্কাৰ, এটা শাস্তি আমি সকলোৱে জানো। আমি যদি ভুল কৰোঁ আমাক শাস্তি দিয়া হয়। এই যে চেকনিৰ আগত বিদ্যা এই কথাষাৰ এই অলপ আগতে যে ক'লো যে মোৰ ল'ৰা ছোৱালীক শাসন কৰিবলৈ আপুনি কোনে, এই যে ধাৰণাটো আহিল, তেতিয়াৰ পৰা প্ৰতিবাদ কৰিবলৈ ল'লে একাংশ শিক্ষাৰ্থীয়ে, একাংশ পিতৃ মাতৃয়ে যে কিয় পিটিব বিদ্যালয়ত। তাৰ মানে এইটো নহয় যে অমানসিক নিৰ্যাতন চলাব, কিন্তু শিক্ষাৰ্থীগৰাকীয়ে পঢ়া নাই, এচাত মৰমত লগাইছে, তাতনো কি ভুল হ'ল? এই কথাখিনি যে হজম কৰিব নোৱাৰে আজিকালি একাংশ পিতৃ মাতৃয়ে, শিক্ষাৰ্থীয়ে, এই কথাখিনি আমাৰ নৈতিক স্খলন। কেইটামান দিন আগতে আপোনালোকে বাতৰি পাইছিলনে বাৰু? শিৱসাগৰত কেইবাগৰাকীও এটা প্ৰতিবাদী কাৰ্যসূচী আমি দেখিছিলোঁ। এগৰাকী শিক্ষাৰ্থীয়ে শিক্ষাগুৰুগৰাকীকে চুৰিকাঘাত কৰিলে, পাইছিল আপোনালোকে বাতৰিটো? যিটো মুহূৰ্তত শিক্ষাগুৰু এগৰাকী বুলি কোৱাৰ লগে লগে আমাৰ আপোনা আপুনি মূৰ দু খাই যায়, সেই মুহূৰ্তত ভাবকচোন আজিকালি এইখন অসমতে শিক্ষাগুৰুক মাৰিবৰ বাবে, শিক্ষাগুৰুক একেবাৰে হত্যা কৰি পেলাবৰ বাবে মাৰণাস্ত্ৰ লৈ ফুৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে। ইমান বেছি নৈতিক স্খলন, সেই তাতেই আহে আধ্যাত্মিকতাৰ কথাখিনি। আমাৰ যে ছাত্ৰ ছাত্ৰীসকলৰ মনত লাহে লাহে আধ্যাত্মিকতাৰ এই কথাবোৰ, আধ্যাত্মিকতাৰ প্ৰভাৱ যে নোহোৱা হৈছে, এই কথাবোৰ কিন্তু একেবাৰে সঁচা কথা। আপোনালোকে উপলব্ধি কৰেনে বাৰু কথাবোৰ? আধ্যাত্মিকতাৰ প্ৰভাৱ যেতিয়ালৈকে আমাৰ মাজত থাকিব, তেতিয়ালৈকে কিন্তু আমি কোনো ধৰণৰ কুকাৰ্য কৰিব নোৱাৰোঁ, কাৰণ আধ্যাত্মিক চেতনাই আমাক সমৃদ্ধ কৰি ৰাখে। আধ্যাত্মিক চেতনা যদি থাকে, তেন্তে আমি কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ আমি কৰিব নোৱাৰোঁ। এই কথাখিনি বৰ্তমান সময়ত যথেষ্টভাৱে আলোচনা কৰাটো প্ৰয়োজন। আধ্যাত্মিক চেতনা আহিবৰ বাবে আপুনি যে কেৱল ধৰ্ম কৰিব লাগিব, ধৰ্ম কৰি ঘূৰি ফুৰিব লাগিব, আপুনি নামঘৰত বহি থাকিব লাগিব, ধুতি চুৰি আপুনি নামঘৰত নাম প্ৰসংগই যে কৰি থাকিব লাগিব, সেয়া আধ্যাত্মিকতা, সেয়া কিন্তু নহয়। আপুনি ধৰ্ম গ্ৰন্থ পঢ়ক, তাৰ পৰাও আপুনি আধ্যাত্মিকতা শিকিব। আপোনাৰ ঘৰুৱা পৰিৱেশৰ পৰা আপুনি আধ্যাত্মিকতা শিকিব। আপোনাৰ চাল চলন, আপোনাৰ আচাৰ ব্যৱহাৰ, আপোনাৰ প্ৰতিটো চুকে কোণে আপুনি পৰিৱেশৰ পৰা সেই কথাখিনি শিকিব। পৰিৱেশক যে আমি ধন্যবাদ দিব লাগে, ইমান এটা প্ৰাকৃতিক পৰিৱেশ, ইমান সুন্দৰ প্ৰতিবিধ সম্পদ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰিছোঁ, কিন্তু তাৰ উত্তৰত আমি প্ৰকৃতিক কি দিছোঁ, এই কথাখিনি আমি কেতিয়াও ভাবি চোৱা নাই। এই যে আমি লাগে লাগে আমাক লাগে, আমি যিকোনো এটা বস্তু পাবলৈ যে আমি উদ্গ্ৰীৱ হৈ থাকোঁ, কিন্তু আমি কেতিয়াবা ঈশ্বৰক পাবলৈ, ভক্তিবাদৰ কথা ক'বলৈ, কেতিয়াবা নিজৰ সেই লক্ষ্যত উত্তীৰ্ণ হ'বলৈ ইমান বেছি লাগে লাগে সেই উগ্ৰীৱতা আমি কেতিয়াবা লৈ পাইছোঁনে বাৰু? সেই শক্তিটো যেতিয়া আমাৰ মাজত আহিব, তেতিয়াই হয়তো আমি যি বিচাৰোঁ, যি লক্ষ্য আছে, আমি সেয়া উপনীত হ'ব পাৰিম। ঈশ্বৰবাদৰ কথাটো কওঁতে ক'ব লাগিব, বহু সংখ্যকে আজিকালি আকৌ এনেকুৱা থাকে যে ছাত্ৰ ছাত্ৰীয়ে বৰকৈ বেছি ঈশ্বৰবাদৰ কথা ক'লে বা এক ঈশ্বৰবাদৰ বিশ্বাসৰ এই কথাখিনি ক'লে অকণমান নিজকে ক'ব বিচাৰে যে মই নাস্তিক, ঈশ্বৰ বিশ্বাস নকৰোঁ, ধৰ্ম চৰ্ম এইবোৰ বিশ্বাস নকৰোঁ। এইবোৰ কথা ভাল নালাগে। আমি চাইণ্টিফিক মানুহ, গতিকে আমি চাইণ্টিফিক এই দিশটোৰে চাই ভাল পাওঁ, বিজ্ঞান মনস্কৰ কথা কৈ থাকে। কিন্তু ক'ব লাগিব ধৰ্ম আৰু বিজ্ঞান দুয়োটা কিন্তু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ধৰ্ম নহ'লে বিজ্ঞান নহয়, বিজ্ঞান নহ'লে ধৰ্ম নহয়, সেই কথা আমি সকলোৱে জনাটো উচিত। গতিকে এই বিজ্ঞান মনস্কৰ যুগতো আমি ধৰ্মৰ কথাখিনি, আমি আধ্যাত্মিক দিশখিনি কিন্তু চালি জাৰি চাব লাগিব।